Welcome everyone to our YouTube channel Assam Pariksha Study Point. আমি আকৌ এটা মেথছৰ নতুন ভিডিঅ' লৈ আহিছোঁ। সো এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব বিকজ এইটো বহুত ইম্পৰ্টেণ্ট হয়, বেছিক কনচেপ্ট হয় কিহৰ ওপৰত, নাম্বাৰছ এণ্ড ডিজিটৰ ওপৰত, অৰ্থাৎ সংখ্যা আৰু অংকৰ ওপৰত। সো পৰীক্ষা হলত যোৱাৰ আগত এবাৰ এই ভিডিঅ'টো চাই যাব। আমি একদম বেছিক কিছুমান কনচেপ্ট ইয়াতে আলোচনা কৰিম যিটো হয়তো আমি জানো, জাষ্ট আমি মনত পেলাবলৈ সহায় কৰিম আপোনালোকক। সো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যিসকল নতুন আমাৰ চেনেলত তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে আমাৰ প্ৰত্যেকটা ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে পোনপটীয়াকৈ সেই নটিফিকেশ্যনটো পাই যায়। বলক আজি আমি টপিকটো ষ্টাৰ্ট কৰোঁ। সো আজি টপিকটো হৈছে সংখ্যা আৰু অংকৰ মৌলিক ধাৰণাটো, অৰ্থাৎ অংক বা সংখ্যা বস্তু দুটা কি আমি প্ৰথম থিয়ৰিটিকেলি বুজি ল'ম। অংক কাক বোলে, সংখ্যা কাক বোলে আমি জানোই, তথাপি এবাৰ আলোচনা কৰি লওঁ। অংক কি কৈছে যে অংক কি কৈছে গণনাৰ বাবে আমি ব্যৱহাৰ কৰা মেথামেটিকেল চিহ্নবোৰক যিটো নিৰ্দিষ্ট চিহ্ন থাকে তাক আমি কি অংক বুলি কওঁ। উদাহৰণস্বৰূপে আমি এইকেইটা কাউণ্টিং কৰিবলৈ এইকেইটা চিহ্ন কি কৰোঁ, আমি ইউজ কৰোঁ। ঠিক আছে, আমাৰ যিটো ভাৰতীয় পদ্ধতি আমি যিটো ইউজ কৰোঁ তাতে এইটো ইউজ কৰোঁ, বা আমি যিটো আন্তঃৰাষ্ট্ৰীয় পদ্ধতিও তাতে এইটো ইউজ কৰোঁ। সো কি হয় 0 1 2 3 4 5 6 7 8 9 লৈকে হৈছে এইকেইটা অংক, মানে 0 to 9 হৈছে অংক। মনত ৰাখিব 0 to 9 লৈকে প্ৰত্যেকটা ছিংগল এটা এটা অংক বা ইংলিছত ডিজিট বুলি কয়। ঠিক আছে, তাৰপিছত সংখ্যাটো চাওক কি কৈছে, যেতিয়া আমি যিকোনো বস্তুৰ পৰিমাণ প্ৰতিনিধিত্ব কৰিবলৈ অংক ব্যৱহাৰ কৰোঁ। অৰ্থাৎ ধৰক মই ক'লোঁ মোৰ তাতে 10টা মাৰ্বল আছে, 10টা মাৰ্বল বুজাওঁ যে মাৰ্বল কেইটা আছে 10টা, তেনেকৈ ধৰক 5টা মাৰ্বল আছে। 5টা মাৰ্বল বুজাবলৈ কিছুমান আমি কি কৰোঁ, এটা নিৰ্দিষ্ট চিহ্ন ব্যৱহাৰ কৰোঁ, মানে মেথমেটিকেলি সেইটোক আমি কি বুলি কওঁ, 5 বুলি কওঁ। ঠিক আছে, বা ইয়াত যদি কি হয় ধৰক মোৰ তাতে এনেকৈ গৈ 50টা আছে, যদি কি কৰোঁ আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ 50 উইথ চাম চিম্বল, তো ইয়াক কি বুলি কোৱা হয়, সংখ্যা বুলি কওঁ আমি। ঠিক আছে, তাৰপিছত কি কৈছে যে একক অংকৰ সংখ্যা বা এটা অংকৰ সংখ্যা বুলি ক'ব পাৰোঁ, দুটা অংকৰ সংখ্যা, তেনেকৈ 3টা অংকৰ সংখ্যা হিচাপে আমি লিখিব পাৰোঁ। এনেকৈ অসীমলৈ নম্বৰ, এটা অংকৰ সংখ্যা বুলি কওঁতে আমি 1 বুলি কওঁতে এইটো ধৰক এটা 1ৰ পৰা 9 লৈকে এইকেইটা হৈছে এটা অংক বিশিষ্ট সংখ্যা। ঠিক আছে, 1 to 9 এটা অংক বিশিষ্ট সংখ্যা, 10 to 99 হৈছে দুটা অংক বিশিষ্ট সংখ্যা, দেন 100 to 999 হৈছে 3টা অংক বিশিষ্ট সংখ্যা। তেনেকৈ আমি অসীমলৈ অৰ্থাৎ ইনফিনিটিলৈকে আমি কি কৰোঁ, ইনফিনিটিলৈ লিখিব পাৰোঁ, হয়নে? সেইকাৰণে ইয়াত কি দিছা যে আমি অসীমলৈ লিখিব পাৰোঁ। যেনে ধৰক উদাহৰণস্বৰূপে কি কৈছে ইয়াতে যে 1ৰ পৰা 9 হৈছে এক অংকৰ সংখ্যা, অৰ্থাৎ এক অংক বিশিষ্ট সংখ্যা, 10ৰ পৰা 99 হৈছে দুটা অংকৰ সংখ্যা, আৰু 100ৰ পৰা 999 হৈছে 3টা অংক বিশিষ্ট সংখ্যা। গতিকে আমি এনেকৈ কি কৰোঁ, অসীমলৈ সংখ্যাবোৰ লিখিব পাৰোঁ। তাৰ মাজত কিছুমান বস্তু ইয়াতে চাহ আকৌ দিছে যে আটাইতকৈ সৰু এটা অংক বিশিষ্ট সংখ্যা কি 9, আৰু আটাইতকৈ ডাঙৰ এটা অংক বিশিষ্ট সংখ্যা কি আটাইতকৈ সৰু এটা অংক বিশিষ্ট সংখ্যা 1 হ'ব, আটাইতকৈ ডাঙৰ এটা অংক বিশিষ্ট সংখ্যা কি হ'ব 9 হ'ব। তেনেদৰে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সৰু 10 99 10 আৰু 99 হ'ব। তিনিটা অংক বিশিষ্ট কি হ'ব 100 and 999 সৰু ডাঙৰ। চাৰিটা অংক বিশিষ্ট কি হ'ব 1000 and 999 ডাঙৰ সৰু ডাঙৰ। তেনেকৈ 5টা 6টা এনেকৈ আমি কি কৰিব পাৰোঁ, অসীমলৈ সংখ্যাবোৰ এনেকৈ উপস্থাপন কৰিব পাৰি। ঠিক আছে, এইখিনি আমাৰ বেছিক বস্তু, যিটো আমি পৰীক্ষালৈ এনেকুৱা প্ৰশ্নবোৰ সোধে, যিটো আমি কেতিয়াবা পাহৰি থাকোঁ কাৰণ ইমান বেছিক জানোই, এইখিনি আমি আকৌ আলোচনা কৰি ধৰি লওঁ। তাৰপিছলৈ চাওঁ ইয়াতে কি কৈছে চাওক যে সংখ্যাৰ গঠন, অৰ্থাৎ ষ্ট্ৰাকচাৰ অফ নাম্বাৰ, আমি সংখ্যাবোৰ কেনেকৈ গঠন কৰোঁ বা কিদৰে গঠন হয়। যেতিয়া আমি কি কৰোঁ, যিকোনো পৰিমাণ বা পৰিমাণ বুজাবলৈ নম্বৰবোৰ কি কৰোঁ, সজ্জিত কৰোঁ, অৰ্থাৎ কি কৰোঁ, এৰেঞ্জ কৰোঁ, তেতিয়া ইয়াক সংখ্যাৰ গাঁথনি বুলি কোৱা হয়। ঠিক আছে, আমি বিভিন্ন ধৰণে সংখ্যা গঠন কৰিব পাৰোঁ। তাৰ ভিতৰত নিম্নলিখিত দুটা পদ্ধতি আমি কি কৰোঁ, ইউজুৱেলি বা অফেন কি কৰে ইউজ কৰা হয়। এটা হৈছে ভাৰতীয় সংখ্যা প্ৰণালী, এটা হৈছে আন্তৰ্জাতিক সংখ্যা প্ৰণালী। তো ভাৰতীয় সংখ্যা প্ৰণালীটো কি, যিটো আমি সৰুৰ পৰা পঢ়ি আহিছোঁ,
একক, দশক, শতক, এনেকৈ একক, দশক, শতক, হাজাৰ, ঠিক আছে, একক, দশক, শতক, হাজাৰ, অযুত বা 10,000, লাখ, নিযুত বা 10 লাখ, কোটি, ঠিক আছে। এনেকৈ আমি পঢ়িছোঁ। তেনেকৈ এক্সাম্পলটো চাওক, এইবোৰ ভাৰতীয় সংখ্যা প্ৰণালীত আমি এনেকৈ নম্বৰবোৰ এৰেঞ্জ কৰোঁ। এনেকৈ চাওক ইয়াতে কি দিছে, এটা নাম্বাৰ দিছে। ইয়াত কি দিছে, আমি কেনেকৈ পঢ়োঁ ইয়াকে, 12 কোটি 34 লাখ 56,789 বুলি আমি কওঁ। এই সংখ্যাবোৰক ভাৰতীয় সংখ্যা প্ৰণালী বুলি কওঁ। আৰু এটা পদ্ধতি আছে ছেইম, আমি এই নাম্বাৰটোক যদি পঢ়িব যাওঁ, ঠিক আছে, সেইটো হ'ব আন্তৰ্জাতিক সংখ্যা প্ৰণালীত আমি তেতিয়া কোটি, লাখ বুলি নকওঁ, মিলিয়ন, বিলিয়ন, হাজাৰ বা লাষ্ট নম্বৰ যি থাকে তাক একক হিচাপে ৰাখি দিওঁ, ঠিক আছে। কিন্তু মনত ৰাখিব, প্ৰত্যেকটা সংখ্যা লাষ্টৰ পৰা তিনিটাকৈ নম্বৰ এটা গোটত পৰে, অৰ্থাৎ 3টা অংক মিলি হ'ব এটা গোট, এককৰ গোট। তাৰপিছত আৰু 3টা মিলি হ'ব হাজাৰৰ গোট, আৰু 3টা মিলি হ'ব মিলিয়নৰ গোট, তেনেকৈ আৰু 3টা মিলি হ'ব বিলিয়নৰ গোট, ঠিক আছে। আমি বিষয়টো আৰু নেক্সট পেজত ভালকৈ বুজি পাম। তথাপি সংখ্যাটো চাওক, ইয়াতে 12 কি কৈছে চাওক, ইয়াতে আমি কি বুলি পঢ়ি সংখ্যাটো যিটো পাইছে সেইটোতো পঢ়োঁ আমি 12,345,000 নিযুত বা 365 মিলিয়ন বুলি ক'ব পাৰোঁ। 12 বিলিয়ন 345 মিলিয়ন বা নিযুত 678,000, লাষ্টত যি আছে 90 বুলি কৈ দিওঁ, কিবা 901 বুলি ক'ম, ঠিক আছে। এইটো আন্তৰ্জাতিক পদ্ধতিত এনেকৈ পৰা হয়, বা আন্তৰ্জাতিক পদ্ধতিত ইয়াত আমি আখৰত লিখিব গ'লে এনেকৈ লিখিম। ছেইম যদি ইয়াক আমি সংখ্যাত লিখিব যাওঁ তেনেহ'লে আমি ইয়াক এই ধৰে লিখিম। মনত ৰাখিব দুটা পদ্ধতি, আন্তৰ্জাতিক পদ্ধতি মিলিয়ন, বিলিয়ন, হাজাৰ একক হিচাপত থাকে, আৰু ভাৰতীয় পদ্ধতি যিটো আমি সচৰাচৰ পঢ়ি আহিছোঁ, একক, দশক, শতক, হাজাৰ, 10,000 বা অযুত, লাখ বা লাখ, নিযুত বা 10 লাখ, কোটি, ঠিক আছে, চিম্পল। অ'কে, তাৰপিছত চাওক ইয়াতে কৈছোঁ যিটো আছে 1 বিলিয়ন। 1 বিলিয়ন মানে কিমান? 1 বিলিয়ন কৈছে কিমান হৈছে ইয়াতে 1000 নিযুত, ঠিক আছে। 1 বিলিয়ন কিমান হ'ব? 1000 নিযুত হ'ব। তাৰপিছত কি হ'ব? 1 নিযুত মানে কি হৈছে 1000 হাজাৰ বা 10 লাখ। 1 নিযুত মানে 1 নিযুত 10 লাখ মানে কি? 10 লাখটোৱে কি ৰিপ্ৰেজেণ্ট কৰে? আমি যে কওঁ ইউটিউবত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল, 1 মিলিয়ন তাৰমানে 10 লাখ, হয়নে? 10 লাখ হ'লে কি হয়? 1 মিলিয়ন হয়। 10 লাখ ইজ ইকুৱেল টু 1 মিলিয়ন, ঠিক আছে। তেনেকৈ 1 বিলিয়নটো কি ৰিপ্ৰেজেণ্ট কৰে? 1 বিলিয়নটো আমাৰ 100 কোটি ৰিপ্ৰেজেণ্ট কৰে। 1 বিলিয়ন মানে 100 কোটি। তেনেকৈ 10 নিযুত, এইটো হ'ল 1 নিযুত ন, তেনেকৈ যদি 10 নিযুত হৈ যায়, 10 মিলিয়নছ হৈ যায়, তেতিয়া কি হ'ব? 1 কোটি হ'ব, ঠিক আছে। কাৰণ 10 × 10 হ'ব ন, 10 লাখ × 10 তাৰমানে 100 লাখ। এতিয়া 1 কোটি আমি কি কওঁ? এতিয়া 100 লাখ হ'লে কি 1 কোটি, তাৰমানে 10 মিলিয়নছ, ঠিক আছে। অ'কে, তাৰপিছত চাওক কি কৈছোঁ, ইয়াতে কি কৈছে চাওক, প্লেচ ভেলু এণ্ড ফেচ ভেলু অফ নাম্বাৰছ। এইটোতো আমি জানো, জাষ্ট আমি সেইকাৰণে মই কৈছিলোঁ আজি ভিডিঅ'টোৰ আৰম্ভণিত যে আমি বেছিক কিছুমান বস্তু ডিছকাছ কৰিম যিটো আমি জানো, জাষ্ট আমি মনত পেলাবলৈ সহায় কৰি আছোঁ। আৰু পৰীক্ষাত সেই বস্তুবোৰ কেতিয়া আমি গৈ অলপ পাহৰি থাকোঁ বা ৰখি যায়, আমাৰ মনৰ পৰা ওলাই যায়, চ' সেইখিনি যাতে নোলায় সেইকাৰণে ইয়াতে আমি আলোচনা কৰিছোঁ। চাওক, প্লেচ ভেলু এণ্ড ফেচ ভেলু। সংখ্যা প্লেচ ভেলু কি কৈছে? সংখ্যা এটাত থকা অংকবোৰ যিবোৰ স্থানত থাকে, ধৰক সংখ্যা এটা আছে, আমি উদাহৰণ তলত পঢ়িম, অংকবোৰ যিবোৰ স্থানত থাকে সেইটো হ'ল সংখ্যাৰ অংকটোৰ স্থানীয় মান, আৰু অংকটো যিটো পৰিমাণ সূচায় সেইটো হ'ল তাৰ নিজা মান। ধৰক এইটো 9,78,654 সংখ্যাটো আছে যে, ইয়াত 7 আৰু 8ৰ স্থানীয় মান কি হ'ব? একক, দশক, শতককে গণকচোন শেষৰ পৰা, একক, দশক, শতক, হাজাৰ, অযুত। তো 7 কি বুজাইছে? অযুত। 8 হাজাৰ, এইটো হৈছে তাৰ স্থানীয় মান। কিন্তু নিজা মান কি হ'ব? 7ৰ নিজা মান 7 হ'ব, 8ৰ নিজা মান 8 হ'ব। তাৰ ভেলু ইমানেই, মানে 7 7 ৰিপ্ৰেজেণ্ট কৰে। 7 মানে কি? 7 এটা পৰিমাণ বুজাই আছে, 8 তেনেকৈ নিজা মানটো, ঠিক আছে, চিম্পল। অ'কে, তাৰপিছত কি কৈছে চাওক, সংখ্যাৰ ওচৰৰ বা নিকটতম বা আসন্ন মান বা শূন্যান্ত সংখ্যা। কোনো এটা সংখ্যাৰ ওচৰৰ বা শূন্যান্ত সংখ্যা বা নিকটতম শূন্যান্ত সংখ্যা বা আসন্ন মান সংখ্যা বুলি ক'লে কি বুজায়? কোনো এটা সংখ্যাৰ ওচৰত থকা শূন্য থকা সংখ্যাটো হ'ল তাৰ নিকটতম শূন্যান্ত সংখ্যা। যেনে ইয়াত চাওক, 275ৰ
নিকটতম শূন্যান্ত সংখ্যা হ'ব 280, কাৰণ তাৰ ওচৰত একদম 0 থকা নম্বৰ কি আছে 280 আছে 275ৰ, সেইটো কি বুলি কোৱা হয় আসন্নমান সংখ্যা। যদি এটা কিছুমান কণ্ডিশ্যন মনত থাকিব, যদি সংখ্যাটোৰ ধৰক এই যে সংখ্যা লিখিছিলোঁ 275, 275 সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো মানে লাষ্ট নম্বৰটো কি কৈছে 5তকৈ কম হয়, তাৰমানে যিটো 274 হ'লেহেঁতেন 274 হ'লেহেঁতেন, তেন্তে সংখ্যাটোৰ পিছৰ ফালে থকা, তাৰমানে এইফালে থকা যিটো 0 নম্বৰ আছে পিছৰ ফালে থকা শূন্য থকা সংখ্যাটো হ'ব তাৰ নিকটতম, তাৰমানে ইয়াৰ ওচৰৰ শূন্যান্ত সংখ্যাটো কি হৈ যাব 270 হৈ যাব। তাতে আমি 280 লিখিলে ভুল হৈ যাব, কাৰণ কি হৈছে এই সংখ্যাটোৰ এককৰ স্থানৰ সংখ্যাটো 5তকৈ কম আছে। চিম্পল, আমাৰ কুৱেশ্যনত 5তকৈ যদি কম হয় তেতিয়া আমাৰ কণ্ডিশ্যনটো বেলেগ হ'বগৈ। ঠিক আছে, চাওক এতিয়া কি কৈছে, তো গতিকে এইটো কি হ'ব যিটো 274 হ'লে তেতিয়া তাৰ ওচৰৰ শূন্যান্ত সংখ্যা আমি কি হ'ম তাৰ বাওঁফালৰটো যিটো আছে 0 থকা নম্বৰ সেইটো ফ'ল' কৰিম। ঠিক আছে, আৰু যদি এককৰ সংখ্যাটো 5 যেনেকৈ 275 মানে 275 বা 277 নহয় 5 বা 5তকৈ বেছি হয়, তেন্তে সংখ্যাটোৰ আগত থকা শূন্য থকা সংখ্যাটো হ'ব তাৰ নিকটতম শূন্যান্ত সংখ্যা। তাৰমানে এতিয়া কি হ'ব তাৰ পিছত যিটো 0 থকা নম্বৰ হ'ব সেইটো হ'ব তাৰ আসন্নমান বা শূন্যান্ত সংখ্যা। চিম্পল, যেনেকৈ 278ৰ হ'ব 280 আৰু 274ৰ হ'ব 270, কাৰণ 274ত কি আছে এককৰ অংকটো 5তকৈ সৰু, আৰু 278ত কি আছিলে এককৰ সংখ্যাটো 5তকৈ ডাঙৰ। তো চিম্পল এইটো। ঠিক আছে, অ'কে। এতিয়া আমি এটা বহুত আমি লাইফত সদায় ব্যৱহাৰ কৰি থকা বা আমি পঢ়া শুনাত কৰিছোঁ এইবোৰ, কিন্তু কি হ'ল ডে টু ডে লাইফত যে আমি একদম ইউজ কৰি পাহৰি গ'লোঁ, সেইকাৰণে এইটো বস্তু কেতিয়াবা খেলি মেলি লাগি যায়। সেইটো হৈছে ৰোমান সংখ্যা। ইয়াত চাওক টেবুলটো চাওকচোন ধুনীয়াকৈ লিখি দিয়া আছে, আমি যিটো নাম্বাৰ ইউজ কৰোঁ আৰু ৰোমানত সেইটো কেনেকৈ হয় বা ৰোমানে সেইটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে। 1 বুলি কওঁতে I, 2 বুলি ক'লে 2টা I, 3 3টা I, 4ত কিন্তু 4টা নহয় দেই, 4ত কি হ'ব IV, 5ত V, 6ত VI, 7ত VII। এইটো টেবুলটো চাই লওক। ঠিক আছে, ঠিক আছে, আৰু তাৰ পিছতো চাব। ইয়াত চাওক 8 VIII, 9 কি IX, 10 হ'লে X, 20 হ'লে L, 50 হ'লে L, 100 হ'লে C আৰু 1000 হ'লে M। এতিয়া এই দুটা বস্তু চালোঁ আমি টেবুল। এতিয়া চাওক ৰোমান সংখ্যা লিখাৰ কিছুমান নিয়ম প্ৰণালী আছে, সেইখিনি আমি ধুনীয়াকৈ মনত ৰাখিম। ইয়াত চাওক ৰোমান প্ৰণালীত ব্যৱহাৰৰ নিয়মবোৰ। কোনো এটা প্ৰতীক 3বাৰতকৈ অধিক ব্যৱহাৰ নহয়। আমি 3 লিখোঁতে 3টা আঁচ দিওঁ, ডেটছ ৰাইট, কিন্তু 4 লিখোঁতে আমি 4টা আঁচ দিব নোৱাৰোঁ, এইটো ৰং নহ'বগৈ। 4 লিখোঁতে কি কৰোঁ IV বুলি লিখি দিওঁ, মানে সেইটো হ'ব ৰাইট। তো কি কৈছে সেইকাৰণে যে কোনো এটা প্ৰতীক আমি 3বাৰতকৈ অধিক তাক আমি লিখিব নোৱাৰোঁ, তেনেহ'লে ৰং হৈ যাব লিখিলে। ঠিক আছে, এতিয়া চাওক তাৰপিছত একেটা প্ৰতীক যিমানবাৰ পুনৰাবৃত্তি হয় সিমানবাৰ তাৰ মান যোগ হয়। 3বাৰতকৈ বেছিতো আমি লিখিব নোৱাৰোঁ, কিন্তু তাতকৈ যিমান কম যিমানবাৰ লিখোঁ, যেনেকৈ মই যদি এবাৰ লিখিছোঁ তো এটাই মান বুজাই আছে, এই প্ৰতীকক মই 2বাৰ যদি ইউজ কৰিছোঁ তাৰমানে কি হ'ব তাৰ মানটো ইয়াত এড হৈ যাব। 1 আছিলে আৰু এটা আনিছোঁ 1 1 + 2 হৈ যাব, আৰু এটা কৰিছোঁ +3, তাৰমানে এইটো চাওক যদি মই 3বাৰ লিখিছোঁ 1 + 1 + 1 3, তো 3 কি হ'ব এইটো 3 হৈ যাব। তেনেকৈ যদি মই x মানে 10, যেনেকৈ মই চেম প্ৰতীক কেইবাৰ ইউজ কৰিব পাৰোঁ 3বাৰ পাৰোঁ, 3বাৰতকৈ বেছিতো নোৱাৰোঁ, 3বাৰ কৰাৰ লগে লগে ভেলু কিমান হৈ যাব 30 হৈ যাব, কাৰণ গোটেইকেইটা কি হৈছে এটা আনটোৰ লগত প্লাছ হৈ আছে। ঠিক আছে, চিম্পল। তাৰপিছত চাওক কি কৈছে, ডাঙৰ প্ৰতীকটো সোঁহাতে সৰু প্ৰতীক থাকিলে, ডাঙৰ প্ৰতীক সোঁহাতে সৰু প্ৰতীক থাকিলে সৰু প্ৰতীকৰ মান ডাঙৰ প্ৰতীকৰ লগত যোগ হয়। যেনেকৈ এক্সাম্পল চাওক ইয়াত দিছে, ডাঙৰ প্ৰতীক 5 সোঁহাতে কি বহিছে 1, তো প্লাছ হৈছে। ইয়াতে x মানে 10 আৰু 1 II মানে কি 1 1, তো প্লাছ হৈছে, দুটা আছে 12 হৈ গ'ল। চিম্পল। তাৰপিছত 4 নম্বৰ চাওক, ডাঙৰ প্ৰতীকৰ বাওঁহাতে সৰু প্ৰতীক বহিলে সৰু প্ৰতীকৰ মানটো বিয়োগ হয়। যেনেকৈ চাওক ইয়াতে
আই সৰু এক্সটো ডাঙৰ, মানে এক্স 10 আছিলে আইটো 1 আছিলে। তো বাওঁফালে লগে বহালৈ কি হ'ল, ডাঙৰটোৰ ভেলুৰ পৰা সৰুটো ভেলু ভি মাইনাছ হৈ যাব। তো 10 - 1 9 হৈ যাব, আই এক্স 9 বুজায়। তেনেকৈ চাওক এক্স চি আছে, চি মানে 100, এক্স মানে 10, ডাঙৰটোৰ বাওঁফালে সৰুটো বহিছে, গতিকে মাইনাছ হৈ গ'ল। তো এক্স চি মানে 90। 5 নম্বৰত চাওক কি কৈছে, ভি এল ডি প্ৰতীক তিনিটা কেতিয়াও প্ৰতিটোতকৈ ডাঙৰ প্ৰতিবাৰ বা কি হয় প্ৰতীকৰ বাওঁহাতে নবহে। তাৰমানে এইকেইটা কেতিয়াও যিকোনো প্ৰতীকৰ বাওঁহাতে কেতিয়াও নবহিব। এটা প্ৰতীকৰ এটা স্পেলিং অলপ হৈ গ'ল, প্ৰতীকৰ হ'ব লাগিছিলে, ক এটাত আহি গ'ল প্ৰতীকৰ, ঠিক আছে, বাওঁহাতে নবহে। ধৰক ইয়াতে এই যে তিনিটা আমি ল'লোঁ প্ৰতীক, এইকেইটা কেতিয়াও বেলেগ প্ৰতীকৰ লেফ্ট ছাইডত নবহে কেতিয়াও, ঠিক আছে। যদি মই এনেকৈ লিখি দিওঁ ভি এক্সটো কেতিয়াও ৰাইট নহয়, ঠিক আছে। এক্স বি হোৱাতে বহিব পাৰিব, এক্স বি হ'লে কি হ'ব 15 হৈ যাব, ঠিক আছে। মানে 10 আৰু এইটো এই তিনিটা প্ৰতীক কেতিয়াও লেফ্ট ছাইডত কেতিয়াও নবহে, মনত ৰাখিব। যদি বহিছে ৰং, সদায় ৰাইট ছাইডতহে লিখিব লাগিব, ঠিক আছে। নেক্সটটো চাওঁ, এক কেৱল বি আৰু এক্সৰ পৰাহে বিয়োগ কৰা হয়। আই যিটো আমি কওঁ, এই আইটো কাৰ পৰা বিয়োগ কৰিব পাৰোঁ, ভি আৰু এক্স এই দুটাৰ পৰাহে মাইনাছ কৰা, আৰু কেতিয়া বেলেগৰ পৰা মাইনাছ নহয়। যদি লিখা থাকে তেনেকুৱা ধৰক মাইনাছ কৰোঁতে সদায় কি উল্টাহে, হয়নে, উল্টাহে বহে, বাওঁফালত বহে। এই 1টো সদায় এই দুটাৰ বাওঁফালে বহে, বাকী কাৰো নবহে। গতিকে যদি বহে তেনেকৈ মিষ্টেক হ'ব, ভুল হ'ব এইটো। তাৰপিছত কি কৈছে চাওক, এক্সক কেৱল এল এম ডিৰ পৰাহে বিয়োগ কৰিব পাৰি। এক্সক আমি কাৰ পৰা বিয়োগ কৰিব পাৰোঁ, এল মানে এনেকৈ লিখিম, এইটো কি ৰিপ্ৰেজেণ্ট কৰে, এল মানে 50, এক্স আগত বহিছে সৰুটো, বাওঁফালে বহিলে মাইনাছ হয়, এল এক্স মানে 40, এক্সেল বুলি কওঁনে আমি, এক্সেল চাইজ মানে 40, এম তো কি হ'ব, এনেকৈ যদি লিখোঁ আমি এক্স এম এম মানে কিমান আছিলে, এম মানে 1000, মাইনাছ হৈ গ'ল কিমান 10, 1000ৰ পৰা মাইনাছ গ'ল, তাৰমানে কিমান হৈ গ'ল 990। ডিৰ পৰা, ডি মানে কিমান 500, ইয়াত যদি বহাই দিওঁ এক্স, তো এক্স ডি মানে কিমান হ'ব 490, ঠিক আছে। এই তিনিটাৰ আগতহে এক্সটো বহে, বাকী বেলেগৰ আগত নবহে, সেইটো মনত ৰাখিলে হ'ল, ঠিক আছে। তাৰপিছত চাওক কি কৈছে, চিক কেৱল ডি আৰু এমৰ পৰাহে বিয়োগ কৰিব পাৰি। চিক আমি কাৰ কৰিব পাৰোঁ, ডি এনেকৈ চি ডি লিখিব পাৰোঁ আৰু চি এম লিখিব পাৰোঁ। চি মানে কি 100 আছিলে, চি ডি কিমান 400 ৰিপ্ৰেজেণ্ট কৰিব, 500ৰ পৰা 100 গুচি গ'ল, 1000ৰ পৰা 100 গুচি গ'ল 900, চি এম মানে 900, চি ডি মানে 400, ঠিক আছে, চিম্পল। তাৰপিছত চাওক কি কৈছে 7 নম্বৰটো, যদি এটা সৰু প্ৰতীক দুটা ডাঙৰ প্ৰতীকৰ মাজত থাকে, তেন্তে সেই সৰু প্ৰতীকটো তাৰ সোঁহাতে থকা ডাঙৰ প্ৰতীকটোৰ পৰা বিয়োগ কৰা হয়। যেনে ইয়াত চাওক, ইয়াতে কি কৈছে, যদি কি কৈছে সৰু প্ৰতীক দুটা ডাঙৰ প্ৰতীকৰ মাজত বহে, ইয়াত যেনেকৈ 1টো সৰু, এক্স দুটা ডাঙৰ, তাৰ মাজত বহিছে, চিম্পল। সৰু প্ৰতীক ডাঙৰ দুটা প্ৰতীকৰ মাজত বহিলে কি হয়, তেন্তে সৰু প্ৰতীকটো আমি এতিয়া কি কৰিম, কাৰ লগত প্লাছ কৰিম নে কাৰ লগত মাইনাছ কৰিম, কাৰণ দুই কণ্ডিশ্যন এইটো এনেকৈ বহিছে ন, দুইফালেও কাম কৰিব পাৰে, কিন্তু মনত ৰাখিব এনেকৈ হ'লে কি হ'ব, সদায় সৰু প্ৰতীকটো তাৰ সোঁহাতে ৰাইট ছাইড ফালে, তাৰমানে ৰাইট ছাইড যিটো নম্বৰ আছে থকা ডাঙৰ প্ৰতীকটোৰ পৰা বিয়োগ কৰা হয়। তো ইয়াৰ সোঁফালে কি আছে, এক্স আই, এক্সৰ সোঁফালে এক্স আছে, হয়নে, আইৰ সোঁফালে এক্স আছে, তো ইয়াৰ পৰাহে আমি ইয়াক বিয়োগ কৰিম, এই এক্সৰ পৰা 1ক বিয়োগ কৰিম। তো ই এক্সে কিমান ৰিপ্ৰেজেণ্ট কৰি আছে 10, আৰু ইয়াৰ এক্সৰ পৰা কি হ'ব প্লাছ কৰি এইটো কি হ'ব মাইনাছ হ'ব লাগে কৈছে নহয়, মাইনাছ হ'ব, মাইনাছ হ'লে কি হৈ যাব 10ৰ পৰা 1 গ'ল 9, তাৰমানে এক্সে কি ৰিপ্ৰেজেণ্ট কৰিব তেনেহ'লে, এইটো 10 আৰু এই দুটা কি মিলাই 9 হৈ আছে, তাৰমানে 19, ঠিক আছে। তেনেকৈ এইটো চাওক ডি আই এক্স আমি আইটো এক্সৰ পৰাহে মাইনাছ কৰিম, তাৰ সোঁফালে থকা ডাঙৰ প্ৰতীকটোৰ পৰা সৰু প্ৰতীকটো মাইনাছ কৰা হয়। যদি দুটা ডিও 500
x 10 তো আৰু আইটো 1 তো এইটো একেবাৰে সৰু তো 1 যিটো সৰু আছে সি তাৰ সোঁফালে থকা ডাঙৰ প্ৰতীকটোৰ পৰা মাইনাছ হ'ব তো d মানে 500 প্লাছ এই ix এ কি বুজায় মাইনাছ কৰিব লাগিব 10 ৰ পৰা 1 9 তো 509 মানে এইটো হ'ল ঠিক আছে সিম্পল একদম ইজি বস্তু সরি ওকে নেক্সট চাওক 8 নম্বৰটো কোনো এটা প্ৰতীকৰ ওপৰত পথালিকৈ এটা লাজ দিলে সেই প্ৰতীকৰ মান 1000 গুণ বাঢ়ে কি হয় বাঢ়ি যায় যেনেকৈ মই যদি এটা প্ৰতীক মই জি লিখিছোঁ v5 এনেকৈ এটা বাৰ দি দিওঁ যদি ই 1000 টাইমছ কি হ'ব বাঢ়ি যাব এনেকৈ এইটো কি হৈ গ'ল 5 into 1000 হৈ যাব তেতিয়া এনেকৈ চিম্পল মই লিখিলোঁ 5 কিন্তু মই যদি আঁচ এডাল দি দিওঁ আৰু এইটো লিখোঁ ৰং হৈ যাব আঁচ দিয়াৰ লগে লগে এইটো ভেলু কিমান হৈ যাব 5000 হৈ যাব 1000 গুণ বাঢ়ি যায় ঠিক আছে সিম্পল একদম ইজি চ' বেছিক কনচেপ্ট কিছুমান আপোনালোকক দিছোঁ যিটো পৰীক্ষাত আহে আমাৰ গ্ৰেড 4ৰ কাৰণে চ' সেইখিনি অলপ ধ্যান দি চাব গ্ৰেড 3টো আহিব পাৰে কেতিয়াবা এক দুটা এনেকৈ কনচেপ্ট যিটো আমাৰ দৰকাৰ হয় চ' এইখিনি আমি ধুনীয়াকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আমি আৰু নেক্সট ভিডিঅ'ত তেতিয়া আমি কি কৰিম এনেকৈ বেছিক কনচেপ্ট লগত দিয়াৰ লগে লগে প্ৰিভিয়াছ কুৱেশ্যন এনচাৰো আমি প্ৰেক্টিছ কৰিম তাৰ লগতে ভিডিঅ'ৰ শেষত আমি কিছুমান আপোনালোকে প্ৰেক্টিছ কৰাৰ কাৰণে কিছুমান কুৱেশ্যন থৈ যাম আৰু তাৰ নেক্সট পৰৱৰ্তী ভিডিঅ'ত সেই এনচাৰখিনি আমি কমেণ্টত বিচাৰিম চ' সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক যথেষ্ট ধন্যবাদ আৰু আমাৰ এইখিনি ছ'চিয়েল মিডিয়া অন্যান্য পেজবোৰতো আপোনালোকে ফ'ল' কৰিব ফেচবুক পেজ আছে আমাৰ ইনষ্টাগ্ৰাম টেলিগ্ৰাম চেনেল আছে লগতে সেইখিনিতো আপোনালোকে যোগদান কৰিব আৰু এনেকৈ আমাক ছাপোৰ্ট কৰি থাকিব আমি যাতে আৰু আপোনালোকক সহায় কৰিব পাৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ আমি এনেকৈ ভিডিঅ' লৈ আহিম আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ